103 বছৰ ধৰি বনোৱা এটা অতি সুন্দৰ, এবাৰ দেখিলে তাৰ দেৱালত কৰা কাৰুকাৰ্যই মনত চিৰদিনৰ বাবে সাজ বহাই যোৱা মন্দিৰৰ কিছু আভাস দিবলৈ গৈ আছোঁ। মন্দিৰটো হ'ল বাংগালোৰৰ পৰা প্ৰায় 220 কিলোমিটাৰ দূৰত অৱস্থিত বেলুৰৰ শ্ৰী চেন্নাকেশৱ মন্দিৰ। দক্ষিণ ভাৰতৰ ঐতিহ্য আৰু হৈচলা স্থাপত্য কলাৰ এক অনুপম আৰু শ্ৰেষ্ঠ নিদৰ্শন, য'ত ইতিহাস মাথোন লিখিত নহয়, চফ ষ্ট'নত কাটি ওলোৱা কিছু জীৱন্ত কবিতা। কৰ্ণাটকৰ হাছান জিলাৰ জাগচি নদীৰ পাৰত অৱস্থিত এই ঐতিহাসিক মন্দিৰটো ৰজা বিষ্ণুবৰ্ধনে 1117 চনত নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছিল। চোলসকলৰ বিৰুদ্ধে কৰা এক সামৰিক বিজয়ৰ স্মৃতি হিচাপে আৰু অপৰিসীম ভক্তিৰ প্ৰতীক হিচাপে এই মন্দিৰটো উৎসৰ্গা কৰা হৈছিল ভগৱান বিষ্ণুৰ এক সুন্দৰ অৱতাৰ চেন্নাকেশৱ, যাৰ অৰ্থ হ'ল ধুনীয়া কেশৱ বা শ্ৰীকৃষ্ণ নামত। ইতিহাস প্ৰসিদ্ধ এই আচৰিত কীৰ্তিচিহ্নটো তেওঁৰ 3টা প্ৰজন্মই 103 বছৰত সম্পূৰ্ণ কৰিছিল। মন্দিৰটোৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্য হ'ল ইয়াৰ দেৱালত কৰা অতি সূক্ষ্ম কাৰুকাৰ্য। চোপ ষ্ট'ন নামৰ এক কোমল শিলত কাঠ বা হাতীৰ দাঁতত খোদিত কৰাৰ দৰে সূক্ষ্মতম কাৰুকাৰ্য কৰাইছিল। সময়ৰ লগে লগে এই কোমল শিলবোৰেই অতি কঠিন শিললৈ পৰিৱৰ্তিত হ'ল। মন্দিৰটোৰ ভেটিটো তৰা আকৃতিৰ। দেৱালত আৰু খুঁটাবোৰত থকা 42 গৰাকী মদানিকা বা স্বৰ্গীয় অপ্সৰাৰ মূৰ্তি চালে চকুৰোৱা। এবাৰ চালে মনৰ চকুত ভাহি থাকিব। আইনা চাই থকা সুন্দৰী, মোহিনী, নৃত্যৰতা বা বাদ্য বজাই থকা সুন্দৰী যুৱতী, এইবিলাকৰ ভাস্কৰ্যই প্ৰমাণ কৰে যে আমাৰ ভাৰতৰ শিল্পকলা অতীজৰে পৰাই কিমান উন্নত আছিল। মন্দিৰৰ বহিৰ্ভাগত কেইবাটাও শাৰীত কটা আছে। আটাইতকৈ তলৰ হাতীৰ শাৰী যি শক্তিৰ প্ৰতীক, তাৰ ওপৰত ক্ৰমে সিংহ সাহসৰ প্ৰতীক আৰু ঘোঁৰাৰ শাৰী গতিশীলতাৰ প্ৰতীক। তাৰ ওপৰত ৰামায়ণ, মহাভাৰত আৰু পুৰাণৰ বিভিন্ন কাহিনী অতি সুন্দৰভাৱে খোদিত কৰা আছে। মধ্যযুগীয় ভাৰতীয় আভিযান্ত্ৰিক বিদ্যাৰ এক বিস্ময়কৰ নিদৰ্শনৰূপে থিয় দি আছে কোনো স্থায়ী ভেটি নোহোৱাকৈ কেৱল নিজৰ ওজনৰ ওপৰত নিৰ্ভৰ কৰি এক বিশাল গ্ৰেনাইটৰ খুঁটা। যদিও এইটো এটা বৈষ্ণৱ মন্দিৰ, কিন্তু দেৱালত খোদিত শৈৱ, শক্তি, জৈন আৰু বৌদ্ধ ধৰ্মৰ প্ৰতীক আৰু দেৱ-দেৱীৰ ভাস্কৰ্যই ধৰ্মীয় সমন্বয়ৰ বাৰ্তা দিয়ে। ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে স্বীকৃতিপ্ৰাপ্ত বেলুৰৰ এই চেন্নাকেশৱ মন্দিৰৰ এক উপাসনা স্থলীয়ে নহয়, ই প্ৰাচীন ভাৰতীয় শিল্পকলা, সংস্কৃতি আৰু ইতিহাসৰ এক অমূল্য দলিল।